ভাৰতীয় জনতা পাৰ্টিৰ বাবে যোৱাকালিৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ আছিল। অসমত বহু সময়ৰ পিছত 5টা বিধানসভা সমষ্টিত একেলগে উপনিৰ্বাচন অনুষ্ঠিত হৈছিল। আৰু যদি আমি চাবলৈ যাওঁ, উপনিৰ্বাচন হোৱা আটাইকেইটা সিটৰে এটা বিশেষ ভৌগোলিক অৱস্থান আছিল। মধ্য অসমৰ ৰাইজৰ মনৰ উমান পাবলৈ চামগুৰি সমষ্টিত, উত্তৰ অসমৰ ৰাইজৰ মনৰ উমান পাবলৈ বিহালী সমষ্টিত, বৰাক উপত্যকাৰ ৰাইজৰ মনৰ উমান পাবলৈ ধলাই সমষ্টিত, বিটিআৰৰ ৰাইজৰ মনৰ উমান পাবলৈ চিডলি সমষ্টিত আৰু নামনি অসমৰ ৰাইজৰ মনৰ উমান পাবলৈ বঙাইগাঁও সমষ্টিত। অৰ্থাৎ উজনি অসমক বাদ দিলে আৰু পাহাৰীয়া জিলা দুখনক বাদ দিলে আমাৰ ৰাজ্যৰ প্ৰতিটো ভৌগোলিক খণ্ডতে একোটাকৈ বিধানসভাৰ উপনিৰ্বাচন অনুষ্ঠিত হৈছিল। আৰু এই উপনিৰ্বাচনৰ ফলাফলে কৰবাত নহয় কৰবাত সেই অঞ্চলৰ ৰাইজৰ মনৰ চিন্তাধাৰাৰ এক প্ৰতিফলন ঘটাবলৈ সক্ষম হৈছিল, বা আমি আশা কৰিব পাৰোঁ যে ই ৰাইজৰ মনৰ লুকাই থকা বিভিন্ন কথা আমাক কৈ গৈছিল। 4টা বিধানসভা সমষ্টি আমাৰ দল আৰু মিত্ৰ দলৰ অধীনত আছিল। এটা সমষ্টি কংগ্ৰেছ দলৰ অধীনত যোৱা 25 বছৰৰ পৰা আছিল। আমাৰ দলৰ বাবে চামগুৰি সমষ্টি এটা কঠিন সমষ্টি আছিল, কিয়নো সেই সমষ্টিটোৰ জনগাঁথনি ভাৰতীয় জনতা পাৰ্টিৰ যিসকলে আমাৰ দলক ভোট দিয়ে বা ইমান দিনে আমাক ভোট দি আহিছে, তাক সেই সমষ্টিটোৰ জনগাঁথনিয়ে প্ৰতিফলন কৰা নাছিল। ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক যিদিনাখন মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি নিৰ্বাচনত উঠিবৰ কাৰণে অনুৰোধ কৰিছিলোঁ, সেইদিনাখন আমি মনত অলপ সময়ৰ কাৰণেও চিন্তা কৰা নাছিলোঁ যে সিটটোত আমি জিকিব পাৰিম। বৰহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ব্যতিক্ৰম আছিল, যোনে মোক বাৰে বাৰে কৈছিল যে চামগুৰি সমষ্টিত আমি জয়লাভ কৰিব পাৰিম। বহুদিন ধৰি ৰাজনীতিত আছোঁ। কৰিমগঞ্জ লোকসভা সমষ্টিৰ আমাৰ বিজয়ে মানুহৰ মানসিকতাৰ পৰিৱৰ্তনৰ এটা ইংগিত আমাক দিছিল। ভাৰতীয় জনতা পাৰ্টিৰ নীতি হৈছে যে আমি কাকো তুষ্টিকৰণ নকৰোঁ, কিন্তু ন্যায় প্ৰদানত আমি পাৰ্থক্যই নকৰোঁ। এপিজমেণ্ট টু নান, জাষ্টিস টু অল। আজি যদি আপোনালোকে চাব যায়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া দৰিদ্ৰজনক আবাস দিয়ে, তেওঁ সেই দৰিদ্ৰজন কোন ধৰ্মৰ তাৰ বিষয়ে তেওঁ সন্ধান নলয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া আয়ুষ্মান ভাৰতৰ সুবিধা আগবঢ়ায়, তেতিয়া আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীজন কোন ধৰ্মৰ অন্তৰ্ভুক্ত তাৰ বিষয়েও তেওঁ সন্ধান নলয়। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি পদাঙ্ক, তাক অনুকৰণ কৰি আজি অসমত যেতিয়া আমি চৰকাৰী আঁচনি নিৰ্মাণ কৰোঁ, আমি প্ৰতিটো বিধানসভা সমষ্টিতে সেই আঁচনিৰ সুফল যাতে পোৱা যায় তাৰ বাবে আমি প্ৰচেষ্টা কৰোঁ। নিযুত মইনা আঁচনি ৰূপায়ণ কৰোঁতে আমি হিতাধিকাৰীজনৰ ধৰ্ম নিবিচাৰোঁ।
অৰুণোদয় আঁচনিও দিব যাওঁতে আমি হিতাধিকাৰীজনৰ ধৰ্ম নিবিচাৰো আৰু সেই কাৰণে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই নীতি যি নীতিৰ আধাৰ হল যে কাকো আমি তুষ্টিকৰণ নকৰো কিন্তু আমি সকলোকে ন্যায় প্ৰদান কৰিম এই নীতিৰ আধাৰতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক মহামন্ত্ৰ দিছিল সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস কংগ্ৰেছ দলৰ লগত আমাৰ পাৰ্থক্য হল যে সাচাৰ কমিটিৰ দৰে বিভিন্ন আয়োগ গঠন কৰি এটা বিশেষ বৰ্গ তেওঁলোকে তুষ্টিকৰণ কৰিব বিচাৰে ৰাষ্ট্ৰৰ সম্পদৰ প্ৰথম অধিকাৰ এটা বিশেষ ধৰ্ম বুলি তেওঁলোকে ক'ব বিচাৰে আমি ক'ব বিচাৰো যে ৰাষ্ট্ৰৰ সম্পদৰ প্ৰথম অধিকাৰ দৰিদ্ৰজনৰ তেওঁ লাগিলে যি ধৰ্মৰে নহওক কিয় আৰু এই নীতিৰ প্ৰেৰণাতে আমি কাম কৰিছিলো আৰু যোৱা লোকসভা নিৰ্বাচনত কৰিমগঞ্জ সমষ্টিত আমি চমকপ্ৰদ সাফল্য লাভ কৰিছিলো য'ত নেকি ৬৫% ধৰ্মীয় সংখ্যালঘু লোক বাস কৰে সেই সমষ্টিটোত আমাৰ সংখ্যা গুৰু লোকৰ বিপৰীতে 2 লাখ ভোট ধৰ্মীয় সংখ্যালঘু লোকৰ বেছি আছিলে আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত কৰিমগঞ্জ এটা অসম্ভৱ সমষ্টি ৰূপে আমি ভাবি লৈছিলো ৰাজনীতিত প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগে আমি প্ৰত্যাহ্বান লৈছিলো আৰু আমাৰ সকলোৰে ঐকান্তিক প্ৰচেষ্টাত কৰিমগঞ্জ সমষ্টিত আমি অভূতপূৰ্ব বিজয় লাভ কৰিছিলো আগতে এটা কথা আছিল যে ইউডিএফ আৰু কংগ্ৰেছৰ ভোট বিভাজনত বিজেপি জিকিছে কিন্তু কৰিমগঞ্জত আমি তেতিয়া ইলেকশ্যন জিকিছিলো যেতিয়া ইউডিএফ দলে কোনো ভোট পাবলৈ সক্ষম হোৱা নাছিল আমি ভোট বিভাজনত নহয় আমি সকলো ধৰ্মৰ ভোটেৰে আমি কৰিমগঞ্জ সমষ্টি জয়লাভ কৰিব পাৰিছিলো অসমৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টিয়ে ৬৫% সংখ্যালঘু লোক থকা কৰিমগঞ্জৰ দৰে সিট জিকাটো এটা অনন্য ঘটনা আছিল কিন্তু সেই সময়ত সংবাদ মাধ্যমেই হওক বা আন যিসকল ৰাজনীতিত জড়িত তেওঁলোকে কৰিমগঞ্জৰ পৰা দৃষ্টি আঁতৰাই আনি যোৰহাটত দৃষ্টি সীমাবদ্ধ কৰিলে তাৰ কাৰণ আছিল যে এতিয়াও আমি কৰবাত নহয় কৰবাত ৰাজতন্ত্ৰৰ মানসিকতাৰ পৰা আমি আঁতৰি আহিব পৰা নাই কৰবাত যদি কোনোবা মুখ্যমন্ত্ৰী ল'ৰা জিকে কৰবাত যদি কোনোবা প্ৰধানমন্ত্ৰী ল'ৰা জিকে আপোনালোকে দেখিব যে নিউজ পেপাৰ বা টেলিভিছনত বেছি সময় সেই নেতাজনৰ বিষয়ে এতিয়াও কোৱা হয় প্ৰিয়ংকা গান্ধীৰ ৱেনাৰ্ডৰ বিজয় মিডিয়া আৰু পেপাৰত যিমান ৰাখিছে সেই ধৰণৰ বিজয় নান্দেৰৰ লোকসভাত জিকা কংগ্ৰেছৰে সাংসদ তেওঁৰ বিষয়ে আলোচনা কৰা হোৱা নাই দুইটাই কংগ্ৰেছ জিকিছে কিন্তু ৱেনাৰ্ডে যদি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে সাধাৰণ ঘৰত জন্মা লোকজনৰ দৃষ্টি আকৰ্ষণ কৰা নাই ভাৰতীয় জনতা পাৰ্টি সাধাৰণ লোকৰ দল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়টো আমি সেই সময়ছোৱাত যোৰহাট বেছিকৈ আলোচনা কৰিছিলো কৰিমগঞ্জ কমকৈ আলোচনা কৰিছিলো কাৰণ কৰবাত নহয় কৰবাত আমি এতিয়াও সকলো সেই মানসিকতাৰ আমি কৰবাত নহয় কৰবাত বন্দী হৈ আছো আমি যেতিয়া কৰবাত ৰাজপুত্ৰ প্ৰধানমন্ত্ৰীৰ পুত্ৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ কৰবাত যেতিয়া সাফল্য লাভ কৰে গোটেই সমাজে তেওঁলৈকে দৃষ্টি লৈ যায় কিন্তু যিসকলে দৃষ্টি নিক্ষেপ কৰে তেওঁলোকে নিজেও জানে যে এই মানুহজন আৰু আমি একে নহয় আমি সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰা
সাধাৰণ ব্যক্তি এজন জিকাটো আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ ৰাজ পৰিয়ালৰ ব্যক্তি এজন জিকাটো আমাৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ কথা নহয় সকলো এটাই সিট সংসদত যোৰহাটৰ যিমান অধিকাৰ আছে কৰিমগঞ্জৰো সিমানেই অধিকাৰ আছে কিন্তু অসমৰ সংবাদ মাধ্যম আৰু অসমৰ ৰাজনীতিৰ লোকসকলে কৰিমগঞ্জৰ বিশাল বিজয়ৰ প্ৰশংসাৰ পৰা ভাৰতীয় জনতা পাৰ্টি 100 যোজন দূৰত ৰাখিলে আৰু যোৱা নিৰ্বাচনৰ মই ৰাজনীতি বিভাগৰ ছাত্ৰ হিচাপে যোৱা লোকসভা ইলেকশ্যনৰ যদি কোনোবা এটা ৰিজাল্ট সংবাদ মাধ্যমত আলোচনা হ'ব লাগিছিল সেইটো আছিল যে 65% সংখ্যালঘু লোক থকা সিট এটাত বিজেপি দলে চাহ বাগিচাৰ শ্ৰমিক এজনৰ সন্তানক কেনেকৈ জিকাই আনিলে কিন্তু সেই আলোচনা সেই সময়ত কৰা হোৱা নাছিল কাৰণ কৰবাত নহয় কৰবাত নীলা তেজৰ ৰাজনীতিৰ আৱৰ্তত আমি সকলোৱে বন্দী হৈ আছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়াই কয় যে কলনিয়েল পাৱাৰৰ চিন্তাৰ পৰা আমি আঁতৰিব লাগে দাসত্বৰ যুগৰ পৰা আমি আঁতৰিব লাগে যেতিয়া তেওঁ ৰেছ কৰ্চ লোকসেৱা ৰোডলৈ পৰ্যবেক্ষিত কৰে উদ্দেশ্য মোদী ডাঙৰীয়াৰ এটাই যে সাধাৰণ পৰিয়ালৰ লৰাই কিয় ৰাজনীতি কৰিব নোৱাৰে আজিও মোদী ডাঙৰীয়াৰ টুইটত তেওঁ কেনেকৈ সাধাৰণ ঘৰৰ লৰাক নেশ্যনেল লিডাৰশ্বিপ ট্ৰেইনিং এদি ৰাজনীতিত আনিব খুজিছে তাৰ বিষয়ে আজি দিনটোতো তেওঁ চৰ্চা কৰিছে সামগ্ৰী নিৰ্বাচন সেই দৃষ্টিৰে কৰিমগঞ্জত আমি পোৱা সফলতাৰ এক এক্সটেনশন এক সম্প্ৰসাৰণ ইয়াৰ মাজত কংগ্ৰেছ দলে ক'ব পাৰে যে বিজেপিয়ে সংখ্যালঘু লোকৰ ভোট বিচাৰিছে কিন্তু এই সময়ছোৱাৰ মাজতে বিজেপি দলে কচুতলিত উচ্ছেদ কৰিছে আৰু এই সময়ছোৱাৰ কৰিমগঞ্জৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি কাজিৰঙাত উচ্ছেদ কৰিছো অৰ্থাৎ আমাৰ দলৰ কৰ্ম পদ্ধতি আমি কতো পৰিৱৰ্তন কৰা নাই আমাৰ দলৰ কৰ্ম পদ্ধতি আৰু এই সময়ছোৱাৰ মাজতে অসমৰ 25,000 সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীয়ে নিযুত মইনা আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিছে অৰ্থাৎ তুষ্টিকৰণ নহয় সকলোকে ন্যায় প্ৰদান আজি এই নীতি ধীৰে লাহে লাহে অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকেও মানি লৈছে আৰু অসমৰ ৰাজনীতি এনেকৈ আগবাঢ়িব বুলি আজি আমি সকলো নিশ্চিত হৈছো কৰিমগঞ্জ বিধানসভাৰ লোকসভাৰ নিৰ্বাচনৰ চমকপ্ৰদ বিজয়ৰ পিছত আজি সামগ্ৰীৰ সংখ্যালঘু জনসাধাৰণে সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ লোক এজনক ভোট দি জয়লাভ কৰোৱাটো এই নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ ফল 65 to 75% ভোটাৰ কোন ধৰ্মীয় সংখ্যালঘু আৰু বিজয়ী প্ৰাৰ্থীজন কোন বিজয়ী প্ৰাৰ্থীজন সংখ্যাগুৰু সম্প্ৰদায়ৰ লোক আৰু সেই সমষ্টিৰো বাসিন্দা নহয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ অটুট বিশ্বাসে প্ৰাপ্তিৰ এক নতুন দিগন্তলৈ আমাক লৈ গৈছে মই আজি নিশ্চয় উল্লেখ কৰিম 2016 চনত যিখন পঞ্চায়তত জিতু গোস্বামী ডাঙৰীয়াৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ গৈছিলো চাৰিওফালৰ পৰা হিল লাঠি তেতিয়া মই বিধায়ক এজনো নাছিলো ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আছিলো কংগ্ৰেছৰ পৰা ৰিজাইন দিছিলো এমএলএ এৰি দিছিলো গতিকে লগত নিৰাপত্তাও যথেষ্ট নাছিলে আৰু এক প্ৰকাৰ জিতু গোস্বামী আৰু মই প্ৰাণ হাতত লৈ মোৱামাৰী পঞ্চায়তৰ পৰা আমি সিদিনাখন আঁতৰি আহিছিলো আৰু আমাৰ লগত থকা অজস্ৰজন আঘাতপ্ৰাপ্ত হৈছিল 2016 চনত সেই দিনটোত মনৰ ভিতৰত এটা আশা পুহি ৰাখিছিলো জীৱন কালত কেতিয়াবা এই সমষ্টিটোত আমি বিজয়ী হম
সেই আশা যে বাস্তৱত ৰূপ পাব তাক ময়ো ভবা নাছিলোঁ। পৰৱৰ্তী সময়ত অসমৰ মই বিত্তমন্ত্ৰী হলো, কেতিয়াও পুলিচো পঠোৱা নাছিলোঁ, কেতিয়াও কেছো ৰেজিষ্টাৰ কৰা নাছিলোঁ। আৰু ভিডিঅ'ত ফটোকেইটা থকাৰ পিছতো সেই ফটোত আবদ্ধ হৈ থকা ল'ৰা কেইজননো কোন এবাৰৰ বাবেও কাকো সোধা নাছিলোঁ। কাৰণ ৰাজনীতিৰ যি সুখ আৰু দুখ সি ৰাজনীতিৰ পথাৰতে তাৰ হিচাপ হ'ব লাগিব, আৰক্ষী আৰু আদালতৰ মজিয়াত নহয়। আৰু আজি সেই সুন্দৰ বিজয়ে আৰু সেই সমষ্টিটোতে সেই পঞ্চায়তটোতে 100% সংখ্যালঘু থকাৰ পিছতো আমি মাত্ৰ 35টা ভোটত হাৰিছোঁ। অৰ্থাৎ 50-50 আমি 51 হ'ব নোৱাৰিলেও 49.5% মানুহে আমাক ভোট দিছে। অৰ্থাৎ যোৱা 2016ৰ পৰা 24লৈ আমি সকলোৱে কৰা কৰ্মযজ্ঞ আৰু অসমৰ জাতীয় জীৱনৰ হকে কৰি অহা কামে এদিন আমাক লাঠিলৈ মাৰিবলৈ উদ্যত হোৱা ব্যক্তিৰ মাজত আজি আশাৰ সঞ্চাৰ কৰিব পাৰিছে। কৰবাত নহয় কৰবাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থাৰ এক নতুন মনোভাৱ সকলোৰে মনত আজি আহি পৰিছে। চামগুৰি সমষ্টিৰ বিজয় আমাৰ বাবে এটা অতিকে সুন্দৰ বিজয়। আৰু সেই সুন্দৰ বিজয় আৰু সুন্দৰ হৈ যায় যেতিয়া বিজয়ীজনৰ নাম ডিপ্লু ৰঞ্জন শৰ্মা হয়। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ অতিকে আদৰৰ আৰু আমি দলত যোগদান কৰা দিনটোৰ পৰা আৰু তাৰ আগৰ পৰা দলটোক নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা ডিপ্লু ৰঞ্জন শৰ্মাৰ বিজয়ে আজি শদিয়াৰ পৰা ধুবুৰীলৈ, শিলচৰৰ পৰা লখিমপুৰ ধেমাজিলৈ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ মনত সাহস দিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে কাৰ্যকৰ্তাক ন্যায় দিয়ে। কৰবাত পলম হয় কিন্তু ন্যায় দিয়াৰ পৰা কতো আঁতৰি নাহে। এই কথা ডিপ্লু ৰঞ্জন শৰ্মাৰ বিজয়ে আমাৰ সমস্ত কাৰ্যকৰ্তা সকললৈকে এটা ডাঙৰ মেছেজ পঠিয়াইছে, এটা ডাঙৰ সুন্দৰ বাণী পঠিয়াইছে। মই ডিপ্লু ৰঞ্জন শৰ্মাক অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাম। কাৰণ মই নিজে জানিছিলোঁ যে চামগুৰিত মই জিকুৱাব নোৱাৰো, জিকে যদি জিকিব, জিতু গোস্বামীৰ বাদে কোনেও মনত ভাবা নাছিল যে এইটো সমষ্টি জিকিব। ডিপ্লু ৰঞ্জন শৰ্মাক যেতিয়া মই অনুৰোধ কৰিছিলোঁ যে ডিপ্লু তুমি খেলিব লাগে, হাৰিবা মই জানো কিন্তু তুমি দলৰ কাৰণে খেলিব লাগে, তেওঁ তৎকালীনভাৱে মোক কৈছিলে দাদা আপুনি যেতিয়া কৈছে মই খেলিম। অৰ্থাৎ এনে ধৰণৰ কাৰ্যকৰ্তা আমাৰ সকলোৰে বাবে গৌৰৱ। ভাৰতীয় জনতা পাৰ্টিৰ মাজতে এনেকুৱা কাৰ্যকৰ্তা আছে আৰু সেইবাবে আমাৰ দলটো ব্যতিক্ৰম। আমাক কোৱা হয় পাৰ্টি উইথ এ ডিফাৰেন্স। বিহালী সমষ্টিত অপৰাজিতাই ক'লে যে এইটো বহুত চৰ্চিত আছিলে। মোৰ দৃষ্টিত বিহালী সমষ্টি এটা কাৰণেই চৰ্চিত আছিলে যে তাত ভাৰতীয় জনতা পাৰ্টিয়ে চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক প্ৰাৰ্থিত্ব দিছিল। তাৰ বাদে বিহালীৰ নিৰ্বাচনৰ আন কি বিশেষত্ব আছিল মই নাজানো। এটা বিশেষত্ব আছিল যে ভাৰতীয় জনতা পাৰ্টিয়ে চাহ বাগিচাৰ লাইনত থকা চকীদাৰৰ ল'ৰা এজনকো টিকট দিব সাহস কৰে। আৰু সেই চাহ বাগিচাৰ চকীদাৰৰ ল'ৰাজন জিকিব নে নাই, এই নিৰ্বাচনত যদি বিহালীৰ একমাত্ৰ বিশেষত্ব আছিল সেইটোৱে বিশেষত্ব আছিল। কাৰোবাৰ দুখন হোটেল আছিল, কোনোবা ভাল ব্যৱসায় কৰিছিল, এই সকলোৰে বিপৰীতে কাৰোবাক ৰাজ পৰিয়ালৰ সদস্যই সমৰ্থন কৰিছিল। ভাৰতীয় জনতা পাৰ্টিয়ে কাক সমৰ্থন কৰিছিল? চাহ বাগিচাৰ চকীদাৰ, যোনে দিগন্ত ঘাটোৱাৰক আজিও নাজানে। তেওঁৰ দেউতাকে নিজে চাহ বাগিচাৰ চকীদাৰ আছিল আৰু বাগিচাৰ লাইনত দিগন্ত ঘাটোৱাৰৰ জন্ম। আৰু দিগন্ত ঘাটোৱাৰ সেই সময়ত নিৰ্বাচন খেলিছিল যিটো সময়ত আমাৰ দলৰ হৈ নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থী বিচৰাটো এটা সেই সময়ত টান কাম আছিল। দিগন্ত ঘাটোৱাৰে যিকোনো কাৰণতে নহওক বিশ্বনাথ সমষ্টিত বহুবাৰ টিকটো খুজিছিল, টিকট দিব পৰা নাছিলো। কেতিয়াও
দলত বিৰোধিতা কৰাৰ এটা উদাহৰণো তেওঁ আমাক কেতিয়াও দাঙি ধৰা নাছিল। টিকট পোৱাৰ পিছত দুবাৰ টিকট নোপোৱাৰ পিছত মই প্ৰত্যেকবাৰে দিগন্তক কৈছিলোঁ, দিগন্ত উপায় নাই, দিব নোৱাৰিলোঁ, বেয়া নাপাবা, কাম কৰিব লাগিব। আৰু মনত এটাও প্ৰশ্ন নোহোৱাকৈ দিগন্ত ঘাটোৱাৰে বিশ্বনাথ সমষ্টিৰ বিধায়কগৰাকী জিকিবলৈ যোৱা দুইটা নিৰ্বাচনতে অহু পুৰুষাৰ্থ কৰা মই নিজ চকুৰে দেখিছিলোঁ। বিপ্লৱ ৰঞ্জন শৰ্মাৰ দৰে দিগন্ত ঘাটোৱাৰ এটা অৱহেলিত সমাজৰ পৰা আমি যেনেকে বোকাত পদুম জন্মে তেনেকে বাগিচাৰ লাইনৰ পৰা আজি আমি এজন বিধায়ক কৰিব পাৰিছো। ভাৰতীয় জনতা পাৰ্টিৰ বাবে ইও এক গৌৰৱৰ মুহূৰ্ত। কোনে ৰাজ পৰিয়ালৰ লৰাই প্ৰচাৰ কৰিছিল সি চৰ্চাই হ'ব নালাগিছিল। চৰ্চা হ'ব লাগিছিল যে বিজেপিয়ে এজন ব্যৱসায়ীৰ বিপৰীতে বাগিচাৰ চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক টিকট দিব কেনেকে সাহস কৰিল। কিন্তু আমি কাৰ কাৰণে সাহস কৰিছিলো? বিহালী ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছিল। ৰঞ্জিত দত্ত ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত আমাৰ বিশ্বাস আছিল। বিহালী সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক চেনেহ কৰিব, মৰম কৰিব, সি আমাৰ অটুট বিশ্বাস আছিল। আজি আমি পাৰ্চেন্টেজত ক'ত জিকি যোৱা নাই, আমি কোনো বিজয়কে আমি ক'তো লঘু কৰিব খোজা নাই। বিহালীৰ যিসকল ৰাইজে আমাক ভোট দিছে আৰু যিসকল ৰাইজে আমাক ভোট দিয়া নাই সকলোকে আমি একেলগে সেৱা কৰিম। আৰু মই বিশ্বাস কৰোঁ যে 2021ৰ পিছত 2026ত আমি আকৌ বিহালী সমষ্টি বহুত ভোটত জিকিম। আজিয়ে কোনোবাই লিখি লওক, বিহালী সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। বিহালী আৰু বিজেপিৰ একাত্ম সম্পৰ্ক। কংগ্ৰেছৰ যেতিয়া গৌৰৱ উজ্জ্বল মুহূৰ্তটো বিহালীত ৰঞ্জিত দত্ত ডাঙৰীয়া বিজয়ী হৈছিল। বিহালী এনেকুৱা এটা সমষ্টি যাৰ শিপা ভাৰতীয় জনতা পাৰ্টিৰ শিপাৰ লগত জড়িত হৈ আছে। মই আজিৰ এই সুন্দৰ মুহূৰ্তত বিহালীৰ ৰাইজৰ প্ৰতি মই আকৌ এবাৰ মোৰ সেৱা আগবঢ়াইছো। আৰু বিহালীৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ সংকল্প আজি আকৌ এবাৰ আমি গুৱাহাটীৰ পৰাই দোহাৰিছো। ধলাই সমষ্টিত নিহাৰঞ্জন দাস, আমি বহুতে নাজানো নিহাৰঞ্জন দাসৰো জীৱন কোনো ৰাজ পৰিয়ালৰ পৰা অহা নহয়। সৰু পৰিয়ালক টিউচন কৰি ল'ৰা ছোৱালীক পঢ়ুৱাই ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি আৰু বিভিন্ন ধৰণে সমাজত প্ৰতিকূলৰ পৰা প্ৰতিকূল পৰিৱেশতো সংগ্ৰাম কৰি নিহাৰঞ্জন দাসে ভাৰতীয় জনতা পাৰ্টিক নিষ্ঠাৰে সৈতে সেৱা কৰি আহিছিল। আজি আমাৰ দলৰ তিনিওজন বিজয়ী প্ৰাৰ্থী, কাৰো দেউতাক মাকৰ নাম আমি নাজানো। কোনোবাই যদি ইয়াত জানে যদি মই নাজানো। বিপ্লৱ ৰঞ্জন শৰ্মাৰ দেউতাক শ্ৰদ্ধাৰ, দিগন্ত ঘাটোৱাৰৰ পিতৃ শ্ৰদ্ধাৰ আৰু নিহাৰঞ্জন দাসৰো পিতৃ শ্ৰদ্ধাৰ, পিতৃ আমাৰ সন্মানৰ, কিন্তু নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া, পিতৃৰ পৰিচয়ে নহয় নিজৰ পৰিচয়েৰে নিজক ডাঙৰ কৰা তিনিওজন বিধায়কক আজি ভাৰতীয় জনতা পাৰ্টিয়ে জিকাব পাৰিছে। মই সকলোকে অনুৰোধ কৰিম সাধাৰণ ৰাইজৰ ওপৰত বিশ্বাস ৰাখিব। যিসকলৰ পিতৃক মৰম কৰে, শ্ৰদ্ধা কৰে, চিকিৎসালয়ত থকা পিতৃক সেৱাৰ বাবে যিজনে সৰ্বস্ব কৰিব পাৰে। আৰু কোনে সৰ্বস্ব কৰিব পাৰে? যেতিয়া সেই ব্যক্তিজন সাধাৰণ পৰিয়ালত জন্ম হয়। ৰজা ঘৰ